ওম শান্তি ৩ ফেব্ৰুৱাৰী ২০২৫ সাকাৰ মহাবাক্যৰ সম্পূৰ্ণ সাৰ কথা। মৰমৰ সন্তানসকল, আত্মাৰূপী জ্যোতিত জ্ঞান যোগৰ ঘৃত ঢালা, তেতিয়া জ্যোতি জ্বলি থাকিব। জ্ঞান আৰু যোগৰ পাৰ্থক্য যথা ৰীতি বুজিব লাগে। প্ৰশ্ন: পিতাৰ কাৰ্য প্ৰেৰণাৰে চলিব নোৱাৰে, তেওঁ ইয়ালৈ আহিবই লাগে কিয়? উত্তৰ: কাৰণ মনুষ্যৰ বুদ্ধি একেবাৰে তমপ্ৰধান বুদ্ধিয়ে প্ৰেৰণা গ্ৰহণ কৰিব নোৱাৰে। পিতা আহে, সেইবাবে কোৱা হয় এৰি দিয়া আকাশ সিংহাসন। ধাৰণাৰ বাবে মুখ্য সাৰ: ১. স্মৃতিৰ বলেৰে নিজৰ কৰ্মেন্দ্ৰিয় শীতল শান্ত কৰিব লাগে। সম্পূৰ্ণ উত্তীৰ্ণ হ'বলৈ যথাৰ্থ ৰীতিৰে পিতাক স্মৰণ কৰি পাৱন হ'ব লাগে। ২. উঠোতে বহোতে বুদ্ধিত যাতে এইটো থাকে যে এতিয়া মই এই পুৰণা শৰীৰ এৰি ঘৰলৈ উভতি যাম। যেনেকৈ পিতাৰ সকলো জ্ঞান আছে, তেনেকৈ মাষ্টৰ জ্ঞান সাগৰ হ'ব লাগে। বৰদান: সংযুক্ত স্বৰূপৰ স্মৃতিৰে শ্ৰেষ্ঠ স্থিতিৰ আসনত স্থিত হৈ থাকোঁতা সদায় সম্পন্ন হোৱা। সংগম যুগত শিৱশক্তিৰ সংযুক্ত স্বৰূপৰ স্মৃতিত থাকিলে প্ৰতিটো অসম্ভৱ কাৰ্য সম্ভৱ হৈ যায়। এইটোৱে সৰ্বশ্ৰেষ্ঠ স্বৰূপ। এইটো স্বৰূপত স্থিত হৈ থাকিলে সম্পন্ন হোৱাৰ বৰদান প্ৰাপ্ত হৈ যায়। বাপ দাদাই সকলো সন্তানক সদায় স্থিতিৰ আসন দিছে। সদায় এই আসনত স্থিৰ হৈ থাকা, তেতিয়া অতীন্দ্ৰিয় সুখৰ দোলাত দুলি থাকিবা। কেৱল বিস্মৃতিৰ সংস্কাৰ সমাপ্ত কৰা। শ্লোগান: শক্তিশালী বৃত্তিৰে আত্মাসকলক যজ্ঞ আৰু যোগী কৰি তোলা। একান্ত প্ৰিয় হ'বলৈ, একতা আৰু একাগ্ৰতা ধাৰণ কৰিবলৈ আজিৰ অব্যক্ত সংকেত। একমতৰ বাতাৱৰণ তেতিয়া হ'ব যেতিয়া সমাহিত কৰাৰ শক্তি থাকিব। গতিকে বিভিন্নতা সমাহিত কৰি লোৱা, তেতিয়া পৰস্পৰ একতাৰে সমীপত আহিব আৰু সকলোৰে আগত দৃষ্টান্ত ৰূপ হ'ব। ব্ৰাহ্মণ পৰিয়ালৰ বিশেষত্ব হৈছে অনেক হোৱা সত্ত্বেও এক। এই একতাৰ প্ৰকম্পনে গোটেই বিশ্বত এক ধৰ্ম, এক ৰাজ্য স্থাপনা কৰিব আৰু সেইকাৰণে বিশেষভাৱে মনোযোগ দি বিভিন্নতা দূৰ কৰি একতা আনিব লাগে। ওম শান্তি।